আজি অকণমান মুৰ্গী মাংস আনিছিলে, তাকে মই ৰেডি কৰিবলৈ ল'লোঁ। এয়া আপোনাৰ আগতে সেই আদা আৰু নহৰু, জিৰা, গৰম মছলা, লং, ইলাচি সকলোবোৰ একেলগে দি এতিয়া মই মিক্সিত মাৰি ল'ম। তাৰপিছত মই মাংসখিনি অকণমান বইল কৰি লৈছোঁ, সেইটো দেখুৱাই আছোঁ। অকণমান মাংসটো মই বইল কৰি লওঁ, যিহেতু বজাৰৰ পৰা কিনি অনা বস্তু হয়, সেইকাৰণে মই যিকোনো মাংস হ'লেও মানে অকণমান বইল কৰি ল'লে ভাল পাওঁ। সেইটো নিজৰ নিজৰ কথা আৰু, নহয় জানো। ইয়াতে মই অলপ হালধি দি দিম কালাৰটোৰ কাৰণে। তাৰপিছত মই এইফালে আলু আৰু পিঁয়াজ ৰেডি কৰিবলৈ লৈছোঁ। দুটা পিঁয়াজ লৈছোঁ, আজি কম পিঁয়াজতে বনাম, আৰু আপোনাৰ দুটা আলু লৈছোঁ সমান পৰিমাণৰ। এই আলুকেইটা মই গুচাই ৰেডি কৰি ল'ম। তাৰপিছত আহক পাছৰ ভিডিঅ'খিনি চাই থাকোঁ। মোৰ মছলা পিচি ৰেডি হৈ গ'ল। এতিয়া মই বইল কৰা মাংসখিনি মই উলিয়াই ল'লোঁ। তাৰপিছত এইপিনে কাটি থৈছোঁ পিঁয়াজ, দুটা পিঁয়াজ, এটা তেজপাত, আৰু লগতে এয়া তেল গৰম হৈ গ'ল। তাৰপিছতে মই মছলাখিনি মই ওচৰতে আনি লৈ থৈছোঁ। তাৰপিছত মই এতিয়া তেল মাৰি দিম। প্ৰথমে মই আলু কেইপিচ ফ্ৰাই কৰি ল'ম, তাৰপিছত মই মাংসখিনি ভাজিম। অকণমান ৰঙা হোৱালৈকে মই আলুখিনি ভাজি ল'ম, তাৰপিছত বাকীবোৰ ফ্ৰাই কৰিম। ইতিমধ্যে আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। পিচি থোৱা মছলাখিনিৰ লগতে মই হালধি গুড়ি মিলাই দিম, পৰিমাণ অনুসৰি দিব। তাৰপিছতে দিম মই এয়া মিট মছলা গুড়ি আধা চামুচ। সকলোখিনি মই ইয়াত মিশ্ৰণ কৰি ল'ম সকলোখিনি। তাৰপাছতে মই কাটি থোৱা পিঁয়াজখিনি পিঁয়াজখিনি অলৰেডি ভাজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিম। মই তেলত দি দিম। অকণমান মছলাখিনি ৰঙচুৱা হোৱালৈকে মই অকণমান ফ্ৰাই কৰি ল'ম। মছলাখিনি অলৰেডি ৰঙা হৈ গৈছে। মই এতিয়া মাংসখিনি মই ইয়াত মিক্স কৰি দিম। আলু আৰু মাংস দুইখিনি মই একেলগে দি দিম। এতিয়া মই ধুনীয়াকৈ লৰাই অকণমান ল' ফ্লেমত মাংসখিনি মই অকণমান সিজিবলৈ দিম। যেতিয়া অলপ বইল কৰিয়ে লৈছোঁ, তথাপি অলপ ঢাকন দি পেলাই মছলাখিনি ভিতৰত সোমোৱাকৈ অকণমান মই ল' ফ্লেমত দি পেলাই ঢাকি ৰাখিম। এয়া আমাৰ মাংস কাৰী ৰেডি।